মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীৰ কেমেষ্ট্ৰি অধ্যায় 1ত থকা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই লেচনটিৰ আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আলোচনা কৰাৰ লগতে পৰীক্ষাত আহিবলগীয়া কিছুমান কুৱেশ্যন ইয়াতে ডিছকাছ কৰি যাম। তোমালোকে মন কৰিবা আৰু তোমালোকৰ বহীত লিখি যাবা, তেতিয়া তোমালোকে সহজভাৱে পৰীক্ষাত অহা সকলো কুৱেশ্যন বৰ সুন্দৰকৈ লিখিব পাৰিবা। লেচনটো আৰম্ভ কৰাৰ আগতে আমি কিছুমান কথা আমাৰ দৈনন্দিন জীৱনত ঘটি থকা আমি কিছুমান কথা আমি মন কৰিলে দেখা পাম যে ধৰি লোৱা তোমালোকে কাগজ এখিলা জ্বলাই দিছা। কাগজ এখিলা জ্বলাই দিলত কি দেখিছা? কাগজখিলা জ্বলাই দিয়াৰ ফলত আমি কি পাম? কাগজখিলাৰ পৰা আমি ছাই পাম, নহয়নে? এতিয়া তোমালোকে মন কৰা, সেই ছাইখিনিৰ পৰা আমি পুনৰ কাগজখিলা পাব পাৰিমনে? নিশ্চয় নোৱাৰোঁ। কিয় নোৱাৰোঁ গম পোৱা নে? এই কথাটো আমাৰ ইয়াতে সোমাই আছে যে ৰাসায়নিক বিক্ৰিয়া, কাৰণ তাত এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে। ৰাসায়নিক বিক্ৰিয়া ঘটা মানে কি? এটা নতুন পদাৰ্থৰ সৃষ্টি হোৱা। এটা নতুন পদাৰ্থৰ সৃষ্টি হ'ব যেতিয়া কোনো পদাৰ্থৰ ৰাসায়নিক বিক্ৰিয়া ঘটিব। ঠিক আছেনে? তোমালোকৰ বহুতকেইটা MCQ কুৱেশ্যন আহে, য'ত তোমালোকৰ অপশ্যনবিলাকত এনেকুৱা কিছুমান পৰিঘটনাৰ বিষয়ে দিয়া থাকে। আগৰ কুৱেশ্যনবোৰ চাওঁতেও পাইছোঁ। গতিকে সেই কথাখিনি তোমালোকে জানিবলৈ হ'লে ৰাসায়নিক বিক্ৰিয়া কি বা ৰাসায়নিক বিক্ৰিয়া ঘটা মানে কি বুজো, সেই কথাটো আমাৰ ক্লিয়াৰ হ'ব লাগিব। কি ক'লোঁ মই? ৰাসায়নিক বিক্ৰিয়া ঘটা মানে সদায় এটা নতুন পদাৰ্থৰ সৃষ্টি হোৱা। য'ত নতুন এটা পদাৰ্থৰ সৃষ্টি হ'ব সেইটো হৈছে ৰাসায়নিক বিক্ৰিয়া ঘটা। মানে নতুন পদাৰ্থৰ পৰা আমি আগৰ অৱস্থালৈ আমি আহিব নোৱাৰিম। কাগজখিলা জ্বলাই দিলোঁ, আমি ছাই পালোঁ, ছাইখিনিৰ পৰা আমি কিন্তু কাগজখিলা পাব নোৱাৰোঁ। সেইটো হৈছে এটা ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন ঘটা। ঠিক আছে? এতিয়া পৰীক্ষাত তেনেকৈ তোমালোকক MCQটো আহিব পাৰে, নহ'লে তোমালোকক 1 নম্বৰীয়া এটা কুৱেশ্যনো আহিব পাৰে যে ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলিলে কি বুজা? তেতিয়া আমি লিখিব লাগিব যে যেতিয়া কোনো পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি এটা নতুন পদাৰ্থৰ সৃষ্টি হয়, তাক আমি ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি আমি কওঁ। সদায় এটা নতুন পদাৰ্থৰ সৃষ্টি হ'ব লাগিব। মনত ৰৈছেনে? মন কৰিবা, তোমালোকৰ যিকোনো পৰিঘটনা দি দিব, যিকোনো ঘটনা দি দিব, কিন্তু তোমালোকে আউটকামছটো চাব লাগিব। তাতে দিয়া আছে কি? হয়নে? মমবাতি গলা আৰু মমবাতি জ্বলা। এই কুৱেশ্যনটো এই 2000 কিমানত আহিছে? 25তো আহিছিলে, 2024তো আহিছে। তোমালোকে মন কৰিছা চাগে। গতিকে সেই কথাকেইটা মনত ৰাখিবা যে মমবাতি গলা মানে কি? মমডাল আমি জ্বলাই দিছোঁ, সি গলি গৈছে। মমটুকুৰে কিন্তু কোনো নতুন পদাৰ্থৰ সৃষ্টি কৰা নাই, মমহে হৈ আছে। গতিকে তাত কোনো ৰাসায়নিক পৰিৱৰ্তন ঘটা নাই। মমডাল জ্বলি গৈছে। জ্বলি যোৱা মানে কি? তাত ৰাসায়নিক পৰিৱৰ্তন ঘটিছে। মমডাল জ্বলি গৈছে মানে মমডাল নাইকিয়া হৈ গৈছে। তাৰপৰা তাপ উৎপন্ন হৈছে, হয়নে? পোহৰ দিছে। গতিকে মমডাল কি হৈ গৈছে? নাইকিয়া হৈ গৈছে। সেইটোহে ৰাসায়নিক বিক্ৰিয়া ঘটিছে। কিন্তু মমডাল গলাটো ৰাসায়নিক বিক্ৰিয়া নহয়, কাৰণ তাত নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই। এই কুৱেশ্যনটো তোমালোকৰ দুবাৰ আহিছে। কুৱেশ্যন পেপাৰ যদি চোৱা তোমালোকে গম পাবা নিশ্চয়। এতিয়া লিখিব পাৰিবা ৰাসায়নিক বিক্ৰিয়া বুলি কি বুজায়? যে কোনো পদাৰ্থৰ ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক পৰিৱৰ্তন ঘটা বুলি আমি তেতিয়া ক'ম যেতিয়া কোনো এটা নতুন পদাৰ্থলৈ এই পৰিৱৰ্তন হ'ব। ঠিক আছে? এতিয়া ৰাসায়নিক বিক্ৰিয়াৰ এটা কাৰ্যকলাপ তোমালোকক দিয়া আছে। কাৰ্যকলাপটোৰ পৰা আগে পিছে বহুকেইটা কুৱেশ্যন আহিছে। কাৰ্যকলাপটো দিয়া আছে এনেধৰণৰ যে এডাল মেগনেছিয়াম ফিটা লোৱা, মেগনেছিয়াম ফিটা তাত লৈ পেলাই চেন কাগজে মানে বালিয়া কাগজে তাক মোহাৰিব কৈছে। মোহাৰি পেলাই কি কৈছে? আমাক তাক জ্বলাব কৈছে। জ্বলাম কেনেকৈ? জ্বলিবৰ কাৰণে আমাৰ অক্সিজেন গেছে সহায় কৰিব। গতিকে এডাল বাৰ্ণাৰ, এইডাল যে দিছে এডাল বাৰ্ণাৰ দি আছে। বাৰ্ণাৰডালত আমি মেগনেছিয়াম ফিটাডাল এডাল চেপেনাৰে ধৰি পেলাই আমি কি কৰিলোঁ? জ্বলাই দিলোঁ। জ্বলাই দিয়াৰ ফলত তোমালোকে মন কৰিব লাগিব কি কি পৰিৱৰ্তন ঘটিছে বা কি কি তোমালোকৰ চকুত পৰিছে মেগনেছিয়াম ফিটাডাল জ্বলাই দিওঁতে। প্ৰথম কথাটো হ'ল মেগনেছিয়াম ফিটাডাল যেতিয়া জ্বলাবা বায়ু পৰিৱেশত, তেতিয়া মেগনেছিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি উঠিব। আৰু আমি কি পাম? মেগনেছিয়াম অক্সাইডৰ বগা পাউডাৰ মানে ছাইখিনি আমি পাম। বগা পাউডাৰখিনি পাম। সেইখিনি হৈছে মেগনেছিয়াম অক্সাইড। ঠিক আছে? কুৱেশ্যন আহিব যে এডাল মেগনেছিয়াম
ফিটাক বায়ু পৰিৱেশত জ্বলোৱা হ'ল তাত কি পৰিৱৰ্তন ঘটিল বা কি দেখা পালা ৰাসায়নিক সমীকৰণ সহ লিখা আমি কি পালো মেগনেছিয়াম ফিটাডাল জ্বলোৱাৰ লগে লগে মেগনেছিয়াম ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি উঠিব আৰু লগতে আমি কি পালো মেগনেছিয়াম অক্সাইডৰ বগা পাউডাৰ পালো ৰাসায়নিক বিক্ৰিয়াটো যে আমি লিখো কি হ'ব ৰাসায়নিক বিক্ৰিয়াটো মই ইয়াতে লিখি দিছো পিছত মোহাৰি দিম পেন্সিলে লিখিছো মেগনেছিয়াম প্লাছ অক্সিজেন যেটো বায়ু পৰিৱেশত কৈছো আমি কি মান ফৰ্ম হ'ব মেগনেছিয়াম MgO এই মেগনেছিয়াম অক্সাইডটো হ'ল তোমাৰ কি এই মেগনেছিয়ামৰ অক্সিজেন ইহঁতৰ মাজত কি হৈছে বিক্ৰিয়া ঘটি পেলাই মেগনেছিয়াম অক্সাইডৰ বগা পাউডাৰ ফৰ্ম হৈছে কি হৈছে মেগনেছিয়াম অক্সাইডৰ বগা পাউডাৰ ফৰ্ম হৈছে এটো আমি যেহেতু সন্তুলিত কৰিব লাগিব আমি সন্তুলিতটো শিকা নাই এতিয়ালৈকে সন্তুলিত যেতিয়া কৰিম আমি তেতিয়া মই শিকাই দিম এতিয়া এটো মনত ৰাখিবা ঠিক আছে কথাবোৰ লিখি যাবা তেতিয়া বুজিবলৈ সহজ হ'ব ঠিক আছে আমি নেক্সট পেজলৈ যাওঁ এতিয়া আৰু এটা কাৰ্যকলাপ দিয়া আছে আমাৰ 1.3 1.2 টো আমি পঢ়িম আমি 1.3 টো প্ৰথম ডিসকাস কৰি লওঁ 1.3 টো দিয়া আছে যে এটা কনিক্যাল ফ্লাক্স লয় এটো হৈছে কনিক্যাল ফ্লাক্সত আমাৰ কি লঘু সালফিউৰিক এসিড বা লঘু হাইড্ৰক্লোৰিক এসিড লঘু সালফিউৰিক এসিডৰ কেমিক্যাল ফৰ্মুলাটো হৈছে H2SO4 আৰু হাইড্ৰক্লোৰিক এসিডৰ কেমিক্যাল ফৰ্মুলা হৈছে HCl নোট কৰি যাবা এটা আমি কনিক্যাল ফ্লাক্সত কি কৰিলো আমি ধৰিলো আমি লঘু হাইড্ৰক্লোৰিক এসিড ললো আমি তাত কি কৰিলো লঘু হাইড্ৰক্লোৰিক এসিড লৈ পেলাই আমি কি কৰিলো জিংক Zn আমি এড কৰিলো জিংক ধাতু আমি দি দিলো এটা জিংক ধাতু দি দিয়াৰ ফলত আমাৰ কি পৰিৱৰ্তন ঘটিছে এই কথাটো আমাক সুধি থাকে যে যেতিয়া আমি লঘু হাইড্ৰক্লোৰিক এসিডে হওক বা তাত আমাৰ সালফিউৰিক এসিডে হওক আমি যদি হিহঁতৰ মাজত বিক্ৰিয়া কৰিবলৈ দিওঁ তেতিয়ালে কি হ'ব হাইড্ৰোজেন গেছ উৎপন্ন হ'ব ঠিক আছে না আমি কি কৰিলো প্ৰথম কনিক্যাল ফ্লাক্সত আমি কি কৰিলো জিংকৰ কেইটুকুৰামান টুকুৰা ললো ঠিক আছে জিংকৰ আমি কেইটুকুৰামান টুকুৰা ললো Zn জিংকৰ কেইটুকুৰামান আমি টুকুৰা লৈ পেলাই আমি কি কৰিলো তাতে হাইড্ৰক্লোৰিক এসিড H2SO4 আমি দি দিলো কি গেছ উৎপন্ন হ'ব তাত যে হাইড্ৰোজেন গেছৰ উদ্ভৱ হ'ব এই কথাটো মনত ৰাখিবা হেতুৱে খুদে ঠিক আছে এতিয়া আমাক কেইটামান পইণ্ট দিছে মন কৰা অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি উষ্ণতা পৰিৱৰ্তন এইকিটা কিয় দিয়া আছে গম পাইছানে এইকিটাই আমাক কি কৰে এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে নাই তাক আমাক উমান দিয়ে আমি ডাইৰেক্টলি তো ক'ব নোৱাৰো ৰাসায়নিক বিক্ৰিয়া ঘটাৰ কথা আমাক কি হ'ব কেতিয়াবা আমাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব এটা অৱস্থাৰ পৰা আনটা অৱস্থালৈ যাব পাৰে তাত আমাৰ ৰাসায়নিক পৰিৱৰ্তন ঘটিব পাৰে অৱস্থা পৰিৱৰ্তন মানে ধৰা জুলিয়া হৈ আছে ই গোটাও হৈ যাবগে পাৰে বা গোটাৰ পৰা জুলিয়া হৈ যাবগে পাৰে ঠিক আছে তেনেকে তোমাৰ ৰঙৰ পৰিৱৰ্তন ধৰা নীলা ৰংটো কি হৈ যায় ৰং কালাৰলেছ হৈ যাব পাৰে ৰং নাইকিয়া হৈ যাব পাৰে বা ৰঙাটো নীলাও হৈ যাব পাৰে গতিকে ৰঙৰ পৰিৱৰ্তনো হ'ব পাৰে তেতিয়াও আমি ৰাসায়নিক পৰিৱৰ্তন ঘটিছে বুলি ক'ব পাৰোঁ তোমালোকৰ তেনেকৈ কুৱেশ্যন আহি যাব কিছুমান এক্টিভিটি বেছ কুৱেশ্যন বনাই দিব কাৰ্যকলাপ দি পেলাই কুৱেশ্যন বনাই দিব যে তোমালোকক সুধিব যদি তলৰ কোনটো ক্ষেত্ৰত ৰাসায়নিক পৰিৱৰ্তন ঘটিছে যে আমি চাম যে কোনোবা এটা ক্ষেত্ৰত ৰঙৰ যদি পৰিৱৰ্তন ঘটিছে বা অৱস্থাৰ পৰিৱৰ্তন ঘটিছে তাৰ পিছতে যদি গেছৰ উৎপত্তি হৈছে আমি এই ৰিয়েকশ্যনটো কি পালো গেছ উৎপন্ন হৈছে হাইড্ৰোজেন গেছ উৎপন্ন হৈছে নাই গতিকে গেছৰো যদি উৎপত্তি হয় তেতিয়াও ৰাসায়নিক পৰিৱৰ্তন ঘটিব পাৰে যদি উষ্ণতাৰ পৰিৱৰ্তন আমি যদি ইয়াক চুই চাওঁ আমি গৰম অনুভৱ কৰিম তেনেকৈ তুমি আমাৰ দৈনন্দিন জীৱনত ঘটি থকা কিছুমান ঘটনাৰ বিষয়ে আমাক দি দিব পাৰে ধৰি লওক আমি চূণত আমি পানী দিলে কি হয় গৰম অনুভৱ কৰোঁ আমি পাত্ৰটো আমি চুই চালে আমি গৰম অনুভৱ কৰোঁ তাত উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে হয় নহয় গতিকে তোমালোকে মনত ৰাখিবলগীয়া কথাটো হৈ গ'ল এটা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি আমাক কি কাৰকে আমাক জানিবৰ বাবে সহায় কৰে অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি উষ্ণতাৰ পৰিৱৰ্তন এই কাৰককেইটাই আমাক ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নাই তাক নিৰ্ণয় কৰিবৰ কাৰণে আমাক সহায় কৰে ঠিক আছে এতিয়া তোমালোকৰ কথা হ'ল Zn আমি আগতে কাৰ্যকলাপটো পঢ়িছো আমি জিংকত কি দিছিলো H2SO4 দিছিলো H2SO4 দিছিলো ইয়াত কি ফৰ্ম হ'ব আমাৰ ইয়াত ফৰ্ম হ'ব কি ফৰ্ম হ'ব বুলি কৈছে আমাৰ হাইড্ৰোজেন গেছটো ফৰ্ম হ'ব H2 হ'লনে তাৰপৰা কি হ'ব আমাৰ থাকি গ'ল কি জিংক সালফেট আৰু হাইড্ৰোজেন গেছৰ ফৰ্ম হ'ব এই কথাটো মনত ৰাখিবা কেমিক্যাল কুৱেশ্যনটো কেতিয়াবা লিখিবলৈ আহিব পাৰে কেতিয়াবা তোমালোকক ডাইৰেক্ট কুৱেশ্যন সুধিব যে জিংকত যদি হাইড্ৰক্লোৰিক এসিড দিয়া তেতিয়া কি হ'ব কি গেছৰ উৎপত্তি হ'ব হাইড্ৰোজেন গেছৰ উৎপত্তি হ'ব জিংকত যদি আমি কি কৰোঁ
ছালফাৰিক এচিড দিওঁ তেতিয়াও কি হ'ব হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব এইকেইটা ডাইলুট দিয়া আছে দেই DL লিখি দিবা DL মানে ডাইলুট এইখিনি ডাইলুট কি হয় লঘু মানে লঘুকৰণ কি আমি পঢ়িম তেতিয়া আমি লঘুকৰণৰ বিষয়ে আমি পঢ়িম তেতিয়া গম পাই যাবা ডাইলুট মানে লঘু হাইড্ৰক্লৰিক এচিড বা লঘু ছালফাৰিক এচিড মানে কি তেতিয়া আমি পঢ়িম লঘুকৰণৰ বিষয়ে আমি পঢ়িম ঠিক আছে এতিয়া এইটো বুজি পাইছা জিংক প্লাছ ছালফাৰিক এচিড তেতিয়ালে কি হ'ব হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব জিংক সালফেটটো কি হয় সেই বিষয়ে আমি পঢ়িম ঠিক আছে না সেইকেইটা কথা এতিয়া মনত ৰাখা কি পঢ়িলোঁ আমি ৰাসায়নিক বিক্ৰিয়া কি পঢ়িলোঁ তাৰপৰা ৰাসায়নিক বিক্ৰিয়া কি পঢ়িবলৈ যাওঁতে আমি তাতে পঢ়িলোঁ আমি মেগনেছিয়াম ফিটাডাল বায়ু পৰিৱেশত জ্বলাই দিলে আমাৰ কি হৈছিলে উজ্জ্বল বগা শিখাৰে জ্বলি উঠিছিল সেই বিষয়ে পঢ়িলোঁ তাৰপিছতে আমি কি পঢ়িলোঁ আমাৰ জিংকত যদি আমি হাইড্ৰক্লৰিক এচিড বা লঘু ছালফাৰিক এচিড দিওঁ তেতিয়াহ'লে কি গেছৰ উৎপত্তি হ'ব হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব সেইটো বিষয়ে পঢ়িলোঁ তাৰপিছত আমি পঢ়িলোঁ কি কাৰকে আমাক এটা ৰাসায়নিক বিক্ৰিয়া ঘটিছে বুলি উমান দিয়ে এই কাৰককেইটা অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ উৎপত্তি উষ্ণতা পৰিৱৰ্তন এইকেইটাই আমাক ৰাসায়নিক বিক্ৰিয়া এটা ঘটা বুলি আমাক মান দিয়ে আজি ইমানতে সামৰিছোঁ পিছৰখিনি ৰাসায়নিক সমীকৰণ লিখন আৰু ৰাসায়নিক সমীকৰণ সন্তুলন এই বিষয়ে আমি পিছৰ অধ্যায়ত পঢ়িম পিছৰ ক্লাছত পঢ়িম অধ্যায়ত নহয় পিছৰ ক্লাছত পঢ়িম গতিকে এই ক্লাছটো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল হৈছে তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু লাইক লগতে কাৰোবাক যদি লগৰ দেখুৱাব বিচাৰা তেতিয়া শ্বেয়াৰ কৰি দিবা ধন্যবাদ